2025 বৰ্ষটো সিংহ ৰাশিৰ বাবে কেনেকুৱা যাব আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ সক্ষম হ'ম। সিংহ ৰাশিৰ লোকসকলৰ 2025 চন নিজৰ বিশেষত্বৰে জিলিকি থাকিব। সূৰ্যৰ শাসিত এই ৰাশিৰ মানুহ স্বাভাৱিকতে শক্তিশালী, দয়ালু আৰু সাহসী হয়। এই বছৰ আপোনাৰ শক্তি আৰু আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পাব, যাৰ ফলত আপুনি সহজেই নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। আপোনাৰ আকৰ্ষণীয় কথা বতৰা আৰু শক্তিশালী ব্যক্তিত্বৰ দ্বাৰা আপুনি আপোনাৰ চৌপাশৰ মানুহৰ ওপৰত গভীৰ ছাপ পেলাব পাৰিব। আনক সন্মান আৰু নেতৃত্ব ক্ষমতাই আপোনাৰ ব্যক্তিত্বত অধিক আকৰ্ষণীয় কৰি তুলিব। আপুনি মনোযোগৰ কেন্দ্ৰবন্দী হৈ ভাল পায় আৰু আপোনাৰ কৃতিত্ব আৰু অৱদানৰ বাবে আপোনাৰ শলাগ ল'ব। জীৱনৰ প্ৰতি আপোনাৰ আগ্ৰহ আছে আৰু প্ৰায়ে কামবোৰ উৎসাহেৰে কৰে। এবাৰ আপুনি কিবা এটা কামত নিজৰ দৃষ্টি নিবদ্ধ কৰিলে আপুনি সম্ভৱতঃ সেই কামটো লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে আৰু সেইটো সফলতাও লাভ কৰে। এইবাৰ সিংহ ৰাশিৰ ৰাশিফল 2025 অনুযায়ী সিংহ ৰাশিৰ লোকে নেতিবাচকতাৰ সুকীয়া অভাৱৰ সৈতে এক সুন্দৰ বছৰলৈ বাট চাই থাকিব পাৰে। এই ইতিবাচক শক্তিক আঁকোৱালি লওক আৰু ইয়াক ব্যৱহাৰ কৰি নিজৰ লক্ষ্যৰ দিশত আত্মবিশ্বাসেৰে কাম কৰক। এইটো জানি লওক যে অধ্যৱসায় আৰু দৃঢ়তাৰে যিকোনো বাধা আপুনি অতিক্ৰম কৰিব পাৰিব। এই বছৰটো পেছাদাৰী আৰু ব্যক্তিগত উভয় বৃদ্ধিৰ সুযোগেৰেও ভৰি আছে। এতিয়া জানি লওঁ আহক 2025 চনটো সিংহ ৰাশিৰ লোকৰ বাবে কি কি আশা কৰিব পাৰে। সিংহ ৰাশিৰ বাৰ্ষিক ৰাশিফল অনুসৰি 2025 চনটো আপোনাৰ প্ৰথম বছৰৰ ছমাহ সিংহ ৰাশিৰ লোকৰ বাবে কেৰিয়াৰৰ বাবে ভাল স্বীকৃতি, বৃদ্ধি আৰু সুযোগ কঢ়িয়াই আনিব। 2025 চনৰ পিছত অহা ছমাহে আপোনাৰ ব্যক্তিগত জীৱন আৰু ঘৰুৱা পৰিৱেশত আৰ্থিক অধিক শান্তি আৰু বুজাবুজি কঢ়িয়াই আনিব। এতিয়া জানি লওঁ আহক আপোনাৰ প্ৰেম জীৱনৰ বিষয়ে কি কয়। 2025 চনটো আপোনাৰ প্ৰেম আৰু আপোনাৰ সম্পৰ্কৰ সন্দৰ্ভত সিংহ ৰাশিৰ বছৰীয়া ৰাশিফল দেখুৱাইছে যে সিংহ ৰাশিৰ লোকৰ বাবে এইটো এটা সুস্থিৰ বছৰ হ'ব। বিবাহিত মানুহে সম্পৰ্কত নতুন মাত্ৰা লাভ কৰিব পাৰে আৰু স্থিৰতা থাকিব, কিন্তু ৰোমাঞ্চৰ কিছু অভাৱ ঘটিব পাৰে। কিছুমান মুহূৰ্তত আপুনি আপোনাৰ সংগীৰ সৈতে আৱেগিক আৰু শাৰীৰিকভাৱে সংযোগ স্থাপন কৰিব নোৱাৰিবও পাৰে। আপোনাৰ মতামত বেলেগ হ'ব পাৰে, কিন্তু আপুনি বিবাহক বুজিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। আপুনি চেষ্টা কৰিব আৰু ইতিবাচকো হ'ব, কিন্তু প্ৰকাশ্যভাৱে প্ৰকাশ নাপায়। অবিবাহিত সিংহ ৰাশিৰ লোকসকলে বিয়া হোৱা বা গুৰুতৰ বা প্ৰতিশ্ৰুতিবদ্ধ সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত অনিৰ্ণায়ক হ'ব পাৰে। আপুনি নতুন মানুহক লগ পাব পাৰে, কিন্তু অতীতৰ অভিজ্ঞতাৰ বাবে আপোনাৰ মাজৰ বিশ্বাসৰ সমস্যা হ'ব পাৰে আৰু আপুনি সিদ্ধান্ত ল'ব নোৱাৰিবও পাৰে। ৰোমান্টিক সম্পৰ্কত থকাসকলৰ বাবে এই বছৰটো অতি ইতিবাচক হ'ব। আপুনি একেলগে বিনোদনমূলক আৰু দুঃসাহসিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব। আপুনি আপোনাৰ সংগীয়ে ভৱিষ্যতৰ বিষয়ে আলোচনা কৰি আপোনাৰ সম্পৰ্কত পুনৰ নতুন পদক্ষেপ লোৱাৰো সিদ্ধান্ত ল'ব। সিংহ ৰাশিৰ 2025 অনুসৰি এইবাৰ প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ কাজিয়া নাই। 2025 চনৰ সিংহ ৰাশিৰ ৰাশিফলে কেৰিয়াৰ আৰু ধনৰ বিষয়ে কি কয় চাই লওঁ আহক। সিংহ ৰাশিৰ বাৰ্ষিক ৰাশিফল অনুসৰি এই বছৰ সিংহ ৰাশিৰ কেৰিয়াৰ আৰু পেছাদাৰী জীৱনৰ বৃদ্ধি আৰু কৃতিত্বৰ বাবে উল্লেখযোগ্য হ'ব। যদি আপুনি চাকৰিত আছে তেনেহ'লে আপুনি বিচৰা সকলোখিনি লাভ কৰিব পাৰিব। নতুন চাকৰিৰ প্ৰস্তাৱ, সুযোগ আৰু আপুনি নিজৰ বাবে পৰিকল্পনা কৰা সকলো বস্তু আপুনি লাভ কৰিব। যদি আপুনি ব্যৱসায়ৰ লগত জড়িত তেনেহ'লে বছৰৰ আৰম্ভণিত আপোনাৰ বাবে লেহেমীয়া হ'ব পাৰে, কিন্তু 2025 চনৰ অহা ছমাহৰ আপোনাৰ লাভো বৃদ্ধি পাব আৰু আপোনাৰ ব্যৱসায়ো সম্প্ৰসাৰণ হ'ব পাৰে। তদুপৰি সিংহ ৰাশিৰ জাতকৰ বাবে 2025 চনত ব্যৱসায়িক অংশীদাৰিত্বৰ বাবে এই বছৰটো বিশেষ নহ'ব, গতিকে এই ক্ষেত্ৰত আপুনি আগ নবঢ়াই ভাল। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি নেতা হিচাপে কাম কৰিব। শত্ৰু আৰু প্ৰতিযোগীয়ে আপোনাৰ ভাৱমূৰ্তি আৰু সুনামত বাধা দিব নোৱাৰিব। আপুনি আপোনাৰ কেৰিয়াৰত কিছুমান সাহসী পদক্ষেপ ল'ব পাৰে, যিয়ে দীৰ্ঘম্যাদী আপোনাক উপকৃত কৰিব। আৰ্থিক বিষয়ৰ কথা আহিলে সিংহ ৰাশিৰ বাবে 2025 চনৰ ৰাশিফলে দেখুৱাইছে যে এইটো বছৰ বিত্তীয় ক্ষেত্ৰত বৃদ্ধিৰ সুযোগেৰে ভৰা হ'ব। চাকৰি ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলৰ বাবে দৰমহা বৃদ্ধিৰ লগতে ভাল প্ৰৰোচনাৰ লক্ষণ দেখা গৈছে। বিশেষকৈ বছৰৰ শেষৰ ছমাহত ব্যৱসায়ৰ মালিকৰ লাভ বৃদ্ধি হ'ব। আয়ৰ প্ৰৱাহৰ সৈতে আপুনি আৰ্থিকভাৱে সুস্থিৰ হৈ উঠিব। আপোনাৰ খৰচো এই বছৰত নিয়ন্ত্ৰণ কৰি চলিব লাগিব। কিন্তু বছৰৰ আৰম্ভণিতে বিনিয়োগৰ অনুকূল সম্ভাৱনা থাকিব। সাৱধানে কাম কৰিলে আপুনি লাভ কৰাটো সম্ভৱ হ'ব। সিংহ ৰাশিৰ 2025 চনে আপোনাৰ পৰিয়াল আৰু মংগলৰ বিষয়ে কি কয় জানি লওঁ আহক। পাৰিবাৰিক জীৱনৰ সম্পৰ্কত সিংহ ৰাশিৰ ৰাশিফল অনুযায়ী 2025 চনে দেখুৱাইছে যে আপোনাৰ ঘৰত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। বছৰৰ প্ৰথম ছমাহত কিছু অস্থিৰতা আহিব পাৰে, যদিও শেষৰ ছমাহটো যেন মমতা আৰু উৎসাহেৰে ভৰা হ'ব। ঘৰৰ পৰিৱেশ ইতিবাচক শক্তি আৰু ইজনে সিজনৰ প্ৰতি মৰমেৰে ভৰি পৰিব। আপোনাৰ স্বাস্থ্য মজবুত হৈ থাকিব। কিছুমান সৰু জটিলতা আহিব পাৰে, কিন্তু গুৰুতৰ একো নহয়।
আপোনাৰ মানসিক স্বাস্থ্য এইবাৰ ভাল হ'ব। অৱশ্যে আপুনি যত্ন ল'ব লাগিব আৰু প্ৰয়োজন হ'লে উপযুক্ত পৰামৰ্শ আৰু ঔষধ গ্ৰহণ কৰি থাকিব লাগিব। এইবাৰ আহক 2025 চনত কিছুমান গুৰুত্বপূৰ্ণ গ্ৰহৰ ট্ৰেনজিট ঘটিব সেই বিষয়েও জানি লওঁ। সিংহ ৰাশিৰ 2025 চন অনুসৰি আপোনাৰ গুৰুত্বপূৰ্ণ গ্ৰহৰ পৰিৱৰ্তন ঘটিছে, যিয়ে আপোনাৰ জন্ম তালিকাৰ ওপৰত নিৰ্ভৰ কৰি সিংহ ৰাশিৰ লোকসকলক গভীৰভাৱে প্ৰভাৱিত কৰিব। বছৰৰ প্ৰথম 6 মাহত বৃহস্পতি 10ম স্থানত অৱস্থিত হ'ব আৰু 2025 চনৰ মে' মাহৰ 11 নম্বৰ স্থানলৈ ট্ৰেনজিট হ'ব। প্ৰথম পদটো সিংহ ৰাশিৰ লোকসকলৰ কেৰিয়াৰ আৰু পেছাদাৰী কৰ্ম পৰিৱেশৰ দ্বাৰা অতি উপকাৰী হ'ব। বৃহস্পতি গ্ৰহ দ্বিতীয় স্থানত থকাৰ বাবে সম্পৰ্ক আৰু আৰ্থিক লাভ হ'ব। এই সময় শিশুৰ বাবেও আপোনাৰ পৰিকল্পনা আপোনাৰ বাবে উপকাৰী হ'ব। যদি কোনোবাই শিশু পৰিকল্পনা কৰিছে তেনেহ'লে এই বছৰটো আপোনালোকে ভাল ফল পাব। 2025 চনৰ মাৰ্চ মাহত শনিয়ে আপোনাৰ 7ম স্থানৰ পৰা 8ম স্থানলৈ ট্ৰেনজিট কৰিব। আপোনাৰ বিবাহ আৰু ব্যক্তিগত সম্পৰ্কতো নেতিবাচকতা কমি যাব। আপোনাৰ ব্যৱসায়ত বাধা হ্ৰাস পাব আৰু ব্যৱসায় দ্ৰুতগতিত আগবাঢ়িব। আপুনি কিছুমান সৰু সৰু স্বাস্থ্য আৰু ফিটনেছ সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু যদি আপুনি আত্মযত্নৰ ক্ষেত্ৰত সক্ৰিয় পন্থা গ্ৰহণ কৰে আৰু আশাবাদীৰ দৃষ্টিভংগী বজাই ৰাখে, তেনেহ'লে আপুনি এই সমস্যাসমূহ সফলতাৰে নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু আপোনাৰ সাধাৰণ মংগল বৃদ্ধিও হ'ব পাৰে। ৰাহুৱে আপোনাৰ 8ম ঘৰৰ পৰা 7ম ঘৰলৈ ট্ৰেনজিট কৰিব, যাৰ ফলত কিছুমান ব্যৱসায়ীয়ে লাভৱান হ'ব। আপোনাৰ জন্ম তালিকাত ৰাহুৰ স্থানৰ ওপৰত নিৰ্ভৰ কৰি ই আপোনাৰ সামাজিক ভাৱমূৰ্তিটো প্ৰভাৱ পেলাব। আপোনাৰ ব্যক্তিগত জীৱনত কোনো বিশেষ জটিলতা নাথাকিব, কিয়নো ৰাহুৰ অশুভ প্ৰভাৱ নিয়ন্ত্ৰণ কৰিবলৈ বৃহস্পতি 7ম স্থানত আছে। এই বছৰটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। যদি আপুনি আপোনাৰ সংগীৰ পৰা পৃথক অনুভৱ কৰিবলৈ আৰম্ভ কৰে, তেনেহ'লে প্ৰতিদিনে এটা ক'লা কুকুৰক আপুনি খুৱাওক। আপোনাৰ শিক্ষকসকলৰ আশীৰ্বাদ লওক আৰু তেওঁলোকৰ সৈতে যিমান পাৰে মত বিনিময় কৰিবলৈ যত্ন কৰিব। দৈনিক কেশৰযুক্ত গাখীৰ খাবলৈ যত্ন কৰিব। তৃতীয়তে, লক্ষ্মী দেৱীক পূজা কৰক আৰু প্ৰতি শুক্ৰবাৰে ক্ষীৰ দান কৰক। ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে মংগল হওক।